নাজিৰ লখিমী আলিৰ পয়ালগা অৱস্থা পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ দীৰ্ঘদিনৰ পাছতো নতুনকৈ নিৰ্মাণ নহল পথটো নাজিৰা সমজিলাৰ অন্তৰ্গত নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমী আলিয়েদি জয়খাম ডাংখাট গাঁৱৰ সংযোগী পথছোৱা এজাক বৰষুণ দিলেই এতিয়া পানীৰে উপচি পৰে বতৰৰ প্ৰথম জাক বৰষুণতে পথছোৱাৰ অৱস্থা হৈ পৰিল বৃহৎ পুখুৰী সদৃশ যাৰ ফলত নিত অঞ্চলটোৰ শ শ ৰাইজ এই পথেৰে অহা যোৱা কৰোঁতে ভুগিব লগা হৈছে জমৰ যাতনা বিগত 3 বছৰ আগতে মেৰামতি কৰিছিল যদিও ঠিকাদাৰৰ গাফিলতিৰ ফলত 2 বছৰৰ ভিতৰতে ঠায়ে ঠায়ে দ গাঁত হৈ পৰাত নিত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথটোৱে অহা যোৱা কৰা ৰাইজে দুৰ্ঘটনাত পতিত হোৱাৰ লগতে পথত ৰৈ যোৱা গেলা পানীৰ ওপৰে অহা যোৱা কৰিবলগীয়া হয় সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোৰ সমূহ ৰাইজ একত্ৰিত হৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি নাজিৰা সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সভাত প্ৰস্তাৱ গ্ৰহণ কৰে উল্লেখযোগ্য যে বিজেপি চৰকাৰে উন্নয়নৰ জয়ঢোল বজাই থকা অৱস্থাত নাজিৰা সমজিলা নগৰৰ 10 নং ৱাৰ্ডৰ পথটো কিয় অৱহেলাৰ পাত্ৰ হৈ আহিছে সেয়াহে অতি লক্ষণীয় বিষয় হৈ পৰিছে আজি আমাৰ নাজিৰা লখিমী আলি এই পথছোৱা সুদীৰ্ঘ 2.9 কিলোমিটাৰ গতিকে বহু বছৰ ধৰি আজি একেবাৰে জৰাজীৰ্ণ অৱস্থা হৈছে আৰু বহুতখিনি ছাত্ৰ ছাত্ৰী আৰু আমাৰ বয়োজ্যেষ্ঠ লোক এই পথটিত অহা যোৱা কৰোঁতে কলেজ যে ছাত্ৰ ছাত্ৰী পঢ়ি হাত ভৰি ভাগিছে এতিয়াও হস্পিটেলত আপোনালোকে মানে পৰি আছে তেওঁলোক বহুসকল বিকলাংগ হৈ গৈছে গতিকে এই চৰকাৰৰ দিনত জনপ্ৰিয় চৰকাৰৰ দিনত ইমানখিনি উন্নয়ন হোৱাৰ স্বত্তেও আমি সমূহ 10 নং ৱাৰ্ডৰ লগতে লখিমী আলি লখিমপুখুৰী যাতায়াতৰ একমাত্ৰ পথ এই পথছোৱাৰ নতুনকৈ নিৰ্মাণ নোহোৱাটো আমি বিশেষকৈ বৰ দুখজনক হৈছে আৰু আমি সমূহ ৰাইজে আজি সমবেত হৈ এখনি সভা পাতিছোঁ এই সভাতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ পথছোৱা অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নাজিৰা নগৰৰ 10 নং ৱাৰ্ডৰ লখিমপুখুৰী গাঁৱৰ সৈতে সমবেত ৰাইজৰ ৰাজহুৱা সভাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ এই ঐতিহাসিক জয়খাম ঘাটক সংযোজিত কৰি এই যি পথছোৱা আছে 2.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ তেখেতক আহ্বান জনাইছে ৰাইজে আৰু ৰাইজৰ এই আশাসুধীয়া প্ৰস্তাৱক হৈ ৰাইজৰ হৈ এই দুআষাৰ কথা আপোনাক আজি এই সভাতে অনুৰোধ কৰিছোঁ ইতিমধ্যে আমি কেইবাজনো ছাত্ৰ এই ৰাজপথছোৱাত অহা যোৱা কৰোঁতে তেওঁলোক দুৰ্ঘটনা পতিত হৈছে কেইবাজনৰ হাত ভৰি ভাঙিছে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল হতৰুদ্ধৰ কেইবাটাও দুৰ্ঘটনাত তেখেতসকলে দুখ পাইছে আৰু তেওঁলোকৰ চিকিৎসা ইতিমধ্যে চলি আছে আৰু আমাৰ বিশেষকৈ মহাবিদ্যালয় বিদ্যালয় আৰু কৃষিজীৱী ৰাইজে ইয়াত যিখিনি মানে অসুবিধাৰ সন্মুখীন হৈছে জীয়াতো ভুগিছে তাক আৰু ক'বলৈ আমাৰ উপযুক্ত শব্দ আৰু ভাষাৰ অভাৱ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জনপ্ৰিয় অসম চৰকাৰৰ আমাৰ অতি শ্ৰদ্ধাৰ এই আপোনাক অনুৰোধ জনাইছে ৰাইজে আজি এই সভাখনৰ স্থলীৰ পৰা আমি এই ৰাইজৰ এই প্ৰস্তাৱ আৰু এই আবেদন আপুনি মঞ্জুৰ কৰি এই পথছোৱা সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰি আমাক উপকৃত কৰিব এই আমাৰ আশা এয়া হ'ল আমাৰ এই সমগ্ৰ ৰাইজৰ আপোনাৰ প্ৰতি বিনীত আবেদন গুহাৰি আমি অসমৰ টাই আহোম উন্নয়ন পৰিষদৰ মাননীয় সভাপতি শ্ৰীযুত ময়ূৰ বৰগোহাঁই আৰু আমাৰ স্থানীয় বিধায়কৰ যোগেদি এই আবেদন আপোনালৈ আগবঢ়াইছোঁ আপুনি নিশ্চয় ইয়াত সঁহাৰি জনাই আমাৰ এই ৰাইজক উপকৃত কৰিব বুলি আমি আশাৰে বাট চাই ৰ'লোঁ ধন্যবাদ।